গৌৰৱ গগৈ। যাৰ দেউতাক প্ৰয়াত তৰুণ গগৈ। আছিল অসমৰ সকলোতকৈ বেছি সময়ৰ বাবে পদবীত থকা মুখ্যমন্ত্ৰী। সেই গৌৰৱ গগৈক এতিয়া ৰুলিং পাৰ্টিয়ে পাকিস্তানৰ এজেণ্ট বুলি কয়। লাষ্ট কেইবছৰমানত এই গৌৰৱ গগৈৰ কামবেক কিন্তু মানিবলগীয়া। এই সঁচাকৈয়ে অসমৰ নেক্সট মুখ্যমন্ত্ৰী হ'ব। আহকচোন এই সম্পূৰ্ণ কাহিনীটো আজিৰ এই ভিডিঅ'টোত বুজিবলৈ চেষ্টা কৰোঁ। এই কাহিনীৰ আৰম্ভণি হৈছিল 4 ছেপ্টেম্বৰ 1982 চনত দিল্লীত। এই দিনটোতে দিল্লীত গৌৰৱ গগৈৰ জন্ম হৈছিল। তেওঁৰ দেউতাক প্ৰয়াত তৰুণ গগৈ অসমৰ সকলোতকৈ বেছি সময়ৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ বাবে গৌৰৱ গগৈয়ে সৰুৰে পৰাই নিচেই ওচৰৰ পৰা দেখিছিল ৰাজনীতি আৰু সমাজ সেৱা। গৌৰৱ গগৈৰ স্কুলীয়া শিক্ষা সম্পূৰ্ণ হৈছিল দিল্লীৰ ছেইণ্ট কলম্বাছ স্কুলৰ পৰা। ইয়াৰ পিছত 2004 চনত দিল্লীৰ গুৰু গোবিন্দ সিং ইন্দ্ৰপ্ৰস্থ ইউনিভাৰ্চিটিৰ পৰা ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিঙত বিটেক কৰে। তাৰপিছত তেওঁ 2010 চনত নিউয়ৰ্ক ইউনিভাৰ্চিটিৰ পৰা পাব্লিক এডমিনিষ্ট্ৰেশ্যনত স্নাতকোত্তৰ ডিগ্ৰী লয়। ইয়েই তেওঁক ৰাজনীতিৰ এটা বিশেষ ধাৰণা শিকাইছিল। চৰকাৰে কেনেকৈ কাম কৰে, পলিচিবোৰ কেনেকৈ বনোৱা হয়, সমাজৰ উন্নতি কেনেকৈ কৰিব পাৰি আদিৰ বিষয়ে তেওঁ যথেষ্ট জ্ঞান অৰ্জন কৰিছিল। অসমীয়া পৰিয়ালে নিজৰ সন্তানক শিক্ষাৰ বাবে বহিৰাজ্যলৈ পঠিওৱাৰ সপোন দেখে আৰু গৌৰৱ গগৈয়েও তেনেকৈয়ে বাহিৰৰ ৰাজ্য আৰু বাহিৰৰ দেশৰ পৰা শিক্ষা লৈছিল। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে তেওঁ বাহিৰতে ছেটেল হৈ থাকিব বিচৰা নাছিল। তেওঁ অসমৰ মানুহখিনিৰ কাৰণে কিবা এটা কৰিব বিচাৰিছিল। ৰাজনীতিত জইন কৰাৰ আগতে গৌৰৱ গগৈয়ে দিল্লীৰ এটা NGOৰ লগত কাম কৰিছিল, যাৰ লক্ষ্য আছিল যুৱক যুৱতী আৰু সম্প্ৰদায়ৰ উন্নতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা। আনকি তেওঁ ৰাষ্ট্ৰসংঘৰ মিছন ফৰ ইণ্ডিয়া কাৰ্যসূচীতো কাম কৰিছিল। এই অভিজ্ঞতাবোৰে তেওঁক শিকাইছিল যে বিশ্বই শাসন, উন্নয়ন আৰু মানৱ অধিকাৰক কেনেদৰে চায়। আৰু যেতিয়াই তেওঁ ৰাজনীতিত ভৰি দিলে তেতিয়াই এইবোৰ অভিজ্ঞতাই তেওঁক সহায় কৰিছিল। তেওঁ প্ৰথম নিৰ্বাচন খেলিছিল কলিয়াবৰ সমষ্টিৰ পৰা 2014 চনত আৰু সেইবাৰে তেওঁ জিকিছিল। এইটোৱে সময় আছিল যেতিয়া তেওঁ নিজৰ দেউতাকক অনুসৰণ কৰি ৰাজনীতি বাছি লৈছিল। ইয়াৰ পিছত 2024 চনত গৌৰৱ গগৈয়ে যোৰহাট সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈছিল আৰু তেতিয়াই তেওঁক লোকসভাত অপজিশ্যনৰ ডেপুটি লিডাৰ বনোৱা হৈছিল। 2025 চনত কংগ্ৰেছৰ হাইকমাণ্ডে তেওঁক অসমৰ ৰাজ্যিক সভাপতি হিচাপে নিৰ্বাচিত কৰে। এয়া কিন্তু সৰু দায়িত্ব নহয়। আমাৰ অসমৰ দৰে এখন ৰাজ্যৰ অপজিশ্যনৰ সভাপতি হোৱাটো ইমান সহজ নহয়। ইমানবোৰ সম্প্ৰদায়, সংস্কৃতি, ভাষাক ভাৰসাম্য ৰক্ষা কৰি চলাবৰ বাবে থাকিব লাগিব ধৈৰ্য আৰু দূৰদৃষ্টি। আপোনালোক সকলোৱে জানেই আজিৰ অসমৰ ৰাজনীতি সহজ নহয়, বিশেষকৈ কংগ্ৰেছৰ বাবে। কাৰণ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধীনত অসমত বিজেপি এতিয়া বৰ শক্তিশালী। ইয়াৰ উপৰিও গৌৰৱ গগৈক বাৰে বাৰে ব্যক্তিগতভাৱে আক্ৰমণ কৰা হয়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াইতো তেওঁক পাকিস্তানী এজেণ্ট বুলিও কৈছে। যোৱা 10 ছেপ্টেম্বৰ তাৰিখে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁক এক্সপ'জ কৰিব বুলি বহু মাহৰ আগতেই কৈছিল আৰু আপোনালোকে নিজেই দেখিলে এক্সপ'জৰ নামত কি ভেকু ভাওনা কৰা হ'ল। কিন্তু আপোনালোকেতো জানেই যে অসম তথা ভাৰতৰ ৰাজনীতি কেনেকৈ চলে। ইয়াত ব্যক্তিগতভাৱে আক্ৰমণ প্ৰত্যাক্ৰমণ চলি থাকে। এই প্ৰত্যাহ্বানবোৰ আহিলে শক্তিশালীভাৱে থিয় দিব পৰাটোহে মেইন কথা। গৌৰৱ গগৈয়ে শেহতীয়াকৈ ভোট চুৰি, ভুৱা এনকাউণ্টাৰ আদিৰ বিৰুদ্ধেও মাত মাতিছে। আচলতে তেওঁৰ শান্ত প্ৰকৃতিৰ স্বভাৱটোৰ কাৰণেই বহুতে তেওঁক ভাল পায় আৰু সেই শান্ত স্বভাৱটোৱে তেওঁৰ দেউতাক প্ৰয়াত তৰুণ গগৈলৈ মনত পেলাই দিয়ে। তৰুণ গগৈ ডাঙৰীয়া আছিল এজন কোমল অন্তৰৰ মানুহ। তেনেকৈয়ে কিন্তু তেওঁৰ কামবোৰ আছিল সুপৰিকল্পিত। এইটো আমি মানিবই লাগিব যে বছৰ বছৰ ধৰি অশান্তিৰ অন্তত তেওঁ অসমলৈ স্থিৰতা আনিছিল। নিশ্চিতভাৱে গৌৰৱ গগৈ সম্পূৰ্ণ তেওঁৰ দৰে নহয়, তেওঁ বেলেগ প্ৰজন্মৰ, কিন্তু দুয়োজনৰ মাজত সাদৃশ্য আছে। দুয়োজনেই গণতন্ত্ৰত বিশ্বাস কৰে, দুয়োজনেই জনসাধাৰণৰ কথা শুনাত বিশ্বাস কৰে আৰু দুয়োৰে ৰাজনীতিৰ প্ৰতি শান্ত দৃষ্টিভংগী আছে। কিন্তু গৌৰৱ গগৈৰ দৃষ্টিভংগীটো অকণমান সুকীয়া। তেওঁ পুৰণাখিনিক নতুনৰ সৈতে মিলাই আগুৱাই যাবৰ বাবে সদায় চেষ্টা কৰি আছে। এইবোৰতো ঠিকেই আছে, কিন্তু তেওঁ বাৰু মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যনে? কেতিয়াবালৈ তেওঁ মুখ্যমন্ত্ৰী হ'ব পাৰিবনে? ইয়াৰ উত্তৰটো ইমান সাধাৰণ নহয়। তেওঁৰ উচ্চ শিক্ষা আছে,
তেওঁ নেতৃত্ব কৰাৰ ক্ষমতা আছে, কিন্তু তেওঁৰ বিপৰীত দিশত আছে অতি শক্তিশালী প্ৰতিদ্বন্দ্বী। ইয়াৰ উপৰিও এতিয়া অসম তথা ভাৰতত বিজেপিৰ ঢৌ চলি থকাৰ কাৰণে তেওঁৰ বাবে 2026 চনত মুখ্যমন্ত্ৰী হোৱাটো এক প্ৰকাৰে অসম্ভৱেই। কাৰণ তেওঁতো পীযুষ হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মাৰ দৰে দল বগাই ফোৱা মানুহ নহয়। কিন্তু এটা কথা মনত ৰাখিব, ৰাজনীতিৰ দিশ সলনি হ'বলৈ বেছি সময় নালাগে। এইটো নিশ্চিত 2026 চনটো অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰিব নোৱাৰে, কিন্তু কি ঠিক 2031 চনত ইয়াৰ ওলোটাওতো হৈ যাব পাৰে। কিন্তু এটা কথা এতিয়াই মনত ৰাখক, যদি অসমত কংগ্ৰেছৰ চৰকাৰ হয় তেতিয়া মুখ্যমন্ত্ৰী নিশ্চিতভাৱে হ'ব গৌৰৱ গগৈ। আচলতে গৌৰৱ গগৈৰ দৰে নেতাক ৰাষ্ট্ৰীয় পৰ্যায়ত শক্তিশালী ৰূপত থিয় দিয়া দেখিলে গৰ্ব হয়। শশী থাৰুৰ দৰে নেতাক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নেতৃত্ব দিয়া দেখিলে ভাল লাগে। ভ্লাদিমিৰ পুটিন, শ্বি জিনপিং আদিৰ দৰে শক্তিশালী নেতাৰ লগত খোজত খোজ মিলাই যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যায় তেতিয়া ভাল লাগে। এই ভিডিঅ'টো বনোৱাৰ লক্ষ্য মোৰ এইটো নহয় যে কাৰোবাক উচ্চ দেখাই কাৰোবাক নিচ দেখাম। আচলতে গৌৰৱ গগৈৰ যাত্ৰা মাত্ৰ ৰাজনৈতিক যাত্ৰা নহয়, তেওঁৰ গভীৰ দায়িত্বটো হ'ল যে তেওঁৰ লিগেচিটো জীয়াই ৰখা। আচলতে ৰাজনৈতিক নেতা পৰিয়াল সূত্ৰে নহয়, নিজৰ যদি সেইখিনি গুণ থাকে তেতিয়াহে হ'ব পাৰে। দ্যাটছ ইট ফৰ টুডে। আপুনি গৌৰৱ গগৈক কেনেকৈ চাই কমেণ্ট কৰি জনাওকচোন, লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। নহ'লে আপোনালোকে ভিডিঅ'টো ভাল পালে নে বেয়া পালে গমেই নাপাম দেখোন। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। জয় আই অসম।